বড়খলা বিজেপি প্রার্থী কিশোর নাথের সমর্থনে গতকাল এক বিশাল বিজয় সংকল্প সভা অনুষ্ঠিত হয়। সভার মূল বক্তা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল কংগ্রেসকে তীব্র আক্রমণ করেন। তিনি বলেন, গত 60 বছরে কংগ্রেস সরকার বরাকের জন্য কিছুই করেনি। বরাকের প্রকৃত উন্নয়ন একমাত্র বিজেপি আমলে হয়েছে। ব্যুরো রিপোর্ট, বরাক ভিশন। সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যদি আটাইতকৈ শক্তিশালী সিদ্ধান্ত কোনোবাই লৈছে সেই বিজেপি চৰকাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে সেইবাবে প্ৰংশতা ৰাইজ মই দীঘলীয়া বক্তব্য নাৰাখো। এই বৰাক উপত্যকা এতিয়া আৰু পিছ পৰি থকা নাই। বৰাক উপত্যকা পৃথিৱীৰ অন্যতম গুৰুত্বপূৰ্ণ উপত্যকা হ'ব। গতিকে সেইবাবে প্ৰংশতা ৰাইজ বৰাকত বসবাস কৰা প্ৰায় 48 লাখ জনতা সকলো সময়তে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনি বৰাক উপত্যকাত সফল ৰূপত ৰূপায়ণ কৰিছে। আৰু আজি বৰাক উপত্যকাত দিছপুৰৰ সমমৰ্যাদা দিবৰ বাবে ইয়াত মিনি ছেক্ৰেটাৰিয়েট আৰম্ভ হৈছে। অৰ্থাৎ বৰাক উপত্যকাই আজি শিলচৰৰ দৰে ঐতিহাসিক চহৰে কৰ্পৰেশ্যনৰ নিগমৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এতিয়া বৰাক আৰু পিছ পৰি নাথাকে। বৰাক উপত্যকা দুপে আগবাঢ়ি যাব, অসমক শক্তিশালী কৰিব আৰু ভাৰতবৰ্ষক শক্তিশালী কৰিব। বৰাক ব্ৰহ্মপুত্ৰ ঐক্যবদ্ধভাৱে মিলা প্ৰীতি আগন্তুক দিনত শক্তিশালী অসম গঢ় দিব। আমি একেই সঙ্গে থাকবো। আমার সমন্বয় যাত্রা শক্তিশালী রূপে আমি আগে নিয়ে যাব। এটাই হলো আমার সংকল্প। আমার উন্নতি জন্য আমরা এক সঙ্গে আমি কাজ করব মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ নেতৃত্বে। আজি এই সভাত মই আপোনালোকক কোটি কোটি প্ৰণাম জনাইছো। আজি এই মুহূৰ্তত মই